আসাম নিউজ পোয়েট্রি আৰু পোষ্ট মেগাজিনৰ সম্পাদক মাননীয় গুণমৰণ ডাঙৰীয়া, আপুনি মোক প্ৰশ্ন কৰিছে যে মই কিয় কবিতা লিখোঁ। তাৰ উত্তৰত মই আপোনাক কওঁ যে এই যে পৃথিৱীৰ মানুহবোৰ সকলোৱে প্ৰেম, ঘৃণা, হিংসা, বিচ্ছেদ, বেদনা আদি বিভিন্ন অনুভূতিৰ দ্বাৰা আক্ৰান্ত হয় আৰু আক্ৰান্ত হোৱাৰ পিছত সেই সকলোবোৰৰ ক্ষেত্ৰতে তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকৰ প্ৰতিক্ৰিয়াবোৰ ব্যক্ত কৰে। ময়ো সেই সাধাৰণ মানুহবোৰৰ মাজৰে এজন। সেয়ে মই মোৰ সেই প্ৰতিক্ৰিয়াবোৰ বিভিন্ন শব্দ, চিত্ৰকল্পৰ দ্বাৰা বহিঃপ্ৰকাশ ঘটাওঁ আৰু সেই বহিঃপ্ৰকাশ ঘটোৱাৰ পিছত মই মনৰ মাজতেই এক বিমল তৃপ্তি অনুভৱ কৰোঁ আৰু সেই বিমল তৃপ্তিৰ অনুভৱৰ বাবেই মই কবিতা লিখিবলৈ বাৰে বাৰে বাধ্য হওঁ। ধন্যবাদ।